যে ক্রোমোজোমের ভিতৰত কি থাকিব ডিএনএ থাকিব ডিএনএ জুম কৰিলে জিন পাম জিনৰ ভিতৰত আমাৰ ক্যারেক্টারিস্টিকবোৰ থাকে একচুয়ালি আমি কেনেকুৱা টাইপৰ ঠিক আছে তাৰপিছত কি দিছে আমি নৱম শ্ৰেণী শিকি আহিছো যে কেন্দ্ৰৰ ভিতৰত কোষ কেন্দ্ৰত দিয়া কোষ কেন্দ্ৰ যিকোনো কোষ কেন্দ্ৰ আছে মানে এইখন বস্তু ক'ৰ পৰা আহিল এইখন বস্তু ধৰা তোমাৰ এইখন কোষ আছে ঠিক আছে এইখন তোমাৰ এটা কোষ আছে না সেল যাক আমি কি বুলি কম সেল বুলি কম এই সেলখনৰ ভিতৰত নিউক্লিয়াছ নামৰ এটা বস্তু থাকে না যাক আমি কোষ কেন্দ্ৰ বুলি কম কোষ কেন্দ্ৰ এতিয়া এই কোষ কেন্দ্ৰখনৰ ভিতৰত কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিলে না সরি ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুক আৰু ৰবাৰ্ট ব্ৰাউন কোন আছিল রবার্ট ব্রাউনে কোষ কেন্দ্র আবিষ্কার করেছে আর রবার্টকে কোষ আবিষ্কার করেছে 1664 এতিয়া আছে ইয়াত থকা এই কোষ কেন্দ্ৰখনৰ ভিতৰত ইয়াত না কিবা এটা জেলি জেলি টাইপৰ পদাৰ্থ থাকে ঠিক আছে এই জেলি পদাৰ্থটো কি হ'ব এতিয়া এই জেলি পদাৰ্থ